নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদবলত এনেকৈ খবৰ কেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। সাগৰীয় ঘূৰ্ণী ডিটোৱাহৰ কালৰূপ ভয়ংকৰ চাইক্লন ডিটোৱাহে প্ৰাণ ল'লে 212 জন লোকৰ। দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত এতিয়া ঘূৰ্ণীবতাহ ডিটোৱাহৰ তাণ্ডৱ আৰু ৰুদ্ৰমতী। ভাৰততো তীব্ৰ প্ৰভাৱ এতিয়া চাইক্লন ডিটোৱাহৰ। কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কবাণী। দিব লৈছে এটা ব্ৰেকিং আপডেট। কালৰূপ ধাৰণ কৰিছে সাগৰীয় ঘূৰ্ণীৰ ডিটোৱাহে। ভয়ংকৰ চাইক্লন ডিটোৱাহে প্ৰাণ ল'লে 212 জন লোকৰ। কালৰূপ ধাৰণ কৰিছে এতিয়া সাগৰীয় ঘূৰ্ণীৰ ডিটোৱাহে। ভয়ংকৰ চাইক্লন ডিটোৱাহে প্ৰাণ ল'লে 212 জন লোকৰ। দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত এতিয়া ঘূৰ্ণীবতাহ ডিটোৱাহৰ তাণ্ডৱ ৰুদ্ৰমূৰ্তি। ধুমুহা আৰু বৰষুণে তছনছ কৰিছে শ্ৰীলংকাৰ বহু অঞ্চল। ভাৰততো তীব্ৰ প্ৰভাৱ পৰিছে এতিয়া চাইক্লন ডিটোৱাহৰ। তামিলনাডু, পুডুচেৰী, দক্ষিণ অন্ধ্ৰপ্ৰদেশত ব্যাপক সতৰ্কতা। তামিলনাডুত এই পৰ্যন্ত এতিয়া প্ৰাণ হেৰুৱাইছে 3 জন লোকে। চাইক্লন ডিটোৱাহৰ সৈতে যুঁজিবলৈ সাজু এতিয়া NDRF আৰু SDRF। তামিলনাডু, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশত জাৰি কৰিছে এতিয়া ৰেড এলাৰ্ট। শ্ৰীলংকাত ডিটোৱাহৰ বিপৰ্যয়ত ক্ষতিগ্ৰস্ত হৈছে 44,000 লোক। দক্ষিণ পশ্চিম বংগোপসাগৰত এতিয়া নিম্নচাপৰ বাবে উৎপন্ন ডিটোৱাহ। দিব লৈছো পৰৱৰ্তী খবৰ। গুৱাহাটীৰ হেঙেৰাবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হয়। এটা ভাড়াঘৰত জুই সূত্ৰপাতৰ পাছতেই হোৱা দোৱা। এজন লোকৰ সৈতে ঘটিল এতিয়া শোকাবৰ ঘটনা। দিব লৈছে এটা ব্ৰেকিং নিউজ। গুৱাহাটীৰ হেঙেৰাবাৰীত এতিয়া অগ্নিকাণ্ড। জীৱনতেই অগ্নিদগ্ধ হৈ মৃত্যু হয় এজনৰ। এটা ভাড়াঘৰত জুই সূত্ৰপাতৰ পাছতেই এতিয়া হাহাকাৰ পৰিস্থিতি। ভাড়াঘৰটোত জীয়ৰীৰ সৈতে আছিল ধৰ্মেশ্বৰ বৰুৱা নামৰ লোকজন। কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডত। গুৱাহাটী হেঙেৰাবাৰীত তেতিয়া ভয়ংকৰ অগ্নিকাণ্ড। পৰৱৰ্তী খবৰ। এটা বিগ ব্ৰেকিং নিউজ। দেশ চুকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। দুখন তীব্ৰবেগী বাছৰ মাজত ভয়ংকৰ ঘটনা সংঘটিত হয়। ৰাজপথত এতিয়া হাহাকাৰ অৱস্থা। তামিলনাডুত হাহাকাৰ পৰিস্থিতি। দুখন তীব্ৰবেগী বাছৰ মাজত এতিয়া ভয়ংকৰ সংঘৰ্ষ। ৰাজপথত এতিয়া হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। বিপৰীত দিশৰ পৰা গৈ থকা 2 বাছৰ মাজত এই মুখামুখি সংঘৰ্ষ হয়। 11 জনকৈ বাছ যাত্ৰীৰ সৈতে কৰুণ ঘটনা সংঘটিত হয়। 40 জনৰো অধিক বাছ যাত্ৰীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। এইখনৰ পিছত সিখন এম্বুলেন্সেৰে অব্যাহত ৰাখিছে উদ্ধাৰৰ অভিযান। আহতসকলক হস্পিটেলত ভৰ্তি কৰা হয়। এটা বিপৰীত দিশৰ পৰা গৈ থকা 2 বাছৰ মাজত এই মুখামুখি সংঘৰ্ষ সৃষ্টি হয়। তামিলনাডুৰ তিৰুপাত্তুৰত সংঘটিত হৈছিল এই কৰুণ ঘটনাটো। এই ঘটনাৰ সন্দৰ্ভত এতিয়া আৰক্ষীৰ তদন্ত অব্যাহত আছে। দেশ চুকাৰি যোৱা শিহৰণকাৰী বাছ দুৰ্ঘটনা সংঘটিত হয় তামিলনাডুত। দিব লৈছো পৰৱৰ্তী খবৰ। এটা বিগ ব্ৰেকিং নিউজ। মৰুভূমিৰ ঘটনাত জড়িত লোকক চিনাক্ত কৰা হৈছে। লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। পৰীক্ষা কৰা হৈছে CCTVৰ ফুটেজ। ঘটনাক লৈ এটা কঠোৰ তদন্তৰো দাবী জনাই সৰ্বদলীয় বৈঠকত প্ৰতিবাদী শিক্ষাৰ্থীলৈ এতিয়া গুৰুত্বপূৰ্ণ আহ্বান জনায়। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰোবাৰ প্ৰৰোচনাত পৰি আন্দোলনত যোগদান কৰিব নালাগে। শিক্ষাৰ্থীসকলক প্ৰতিবাদত ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে। আনৰ প্ৰৰোচনাৰ পৰা দূৰত থাকি নিজৰ পঢ়া শুনা ঠিকেই ৰাখক শিক্ষাৰ্থীসকলে। সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত সৰ্বদলীয় বৈঠক। BTCৰ বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত সম্পূৰ্ণ এই সৰ্বদলীয় বৈঠক। বৈঠকত উপস্থিত হৈছে BTCৰ নেতাই কালিৰ ঘটনাক লৈ জনাই তীব্ৰ নিন্দা। এটা 6 জনগোষ্ঠীৰ জনজাতিকৰণক সদনত দাখিল কৰা প্ৰতিবেদনৰ সৈতে জড়িত নহয় BTCৰ সচিবালয়। কিন্তু একাংশ লোকে একো নজনাকৈ BTCৰ পবিত্ৰ স্থানত আক্ৰমণ কৰিছে।
আইনৰ মন্দিৰ শান্তি সম্প্ৰীতি উন্নয়নৰ বাবে কাম কৰা মন্দিৰত আক্ৰমণ কৰাটো অগণতান্ত্ৰিক কাৰ্যকলাপ এটা শিক্ষাৰ্থীসকলে এনে অগণতান্ত্ৰিক কামত লিপ্ত নহয় কেৰিয়াৰ ক্ষেত্ৰত আগবাঢ়িব লাগে বুলিও মন্তব্য কৰে ইতিমধ্যে চিনাক্ত হৈছে শিক্ষাৰ্থীসকলক পৰিচালনা কৰা মূল ব্যক্তিসকল চিচিটিভিত বন্দী হৈছে ঘটনাত উচতনি দিয়া লোকৰ দৃশ্য ইউপিপিএলৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে সচিবালয়ত আক্ৰমণ কৰা মানে বিটিচিৰ ৩২ লাখ জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰা এই আন্দোলনে বিটিচিৰ জনসাধাৰণৰ মনত আঘাত দিছে 1135 জন শ্বহীদৰ বিনিময়ত লাভ কৰা সচিবালয় সম্পত্তি ধ্বংস কৰি নিজৰ সম্পত্তিকে ধ্বংস কৰিলে আন্দোলনৰ নামত কৰা এনে কাম গৰিহণাযোগ্য তেওঁলোকৰ বিৰুদ্ধে এতিয়া লোৱা হ'ব আইনী ব্যৱস্থা এটা ঘটনাক লৈ এটা কঠোৰ তদন্তৰ দাবী জনাই সৰ্বদলীয় বৈঠকতে পৰৱৰ্তী খবৰ অসমত আৰম্ভ হ'ল নিৰ্বাচনী কুচকাৱাজ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাত নাম উঠাবলৈ শীঘ্ৰেই পূৰণ কৰক প্ৰপত্ৰ এটা ভোটাৰৰ ঘৰে ঘৰে যাব এতিয়া বিএলও দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত আৰম্ভ হ'ল নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা অসমত বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচনী আয়োগৰ ২৭ ডিচেম্বৰত প্ৰকাশ কৰা হ'ব খচৰা ভোটাৰ তালিকা 2 ফেব্ৰুৱাৰী পূৰ্বে নিষ্পত্তি কৰা হ'ব দাবী ওজৰ আপত্তি এটা অভিযোগসমূহ 2 ফেব্ৰুৱাৰী পূৰ্বে কৰা হ'ব নিষ্পত্তি বিসংগতি থাকিলে 22 জানুৱাৰীলৈকে দিব পাৰিব অভিযোগ 21-26 ডিচেম্বৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্ৰস্তুতি এটা প্ৰতিগৰাকী ভোটাৰৰ তথ্য প্ৰকাশ কৰিব বিষয়াসকলে 20-22 ডিচেম্বৰলৈ ঘৰে ঘৰে যাব এতিয়া বুথ লেভেল বিষয়াসকল 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব এতিয়া চূড়ান্ত ভোটাৰ তালিকা শীঘ্ৰেই দাখিল কৰক ওজৰ আপত্তি ভোটাৰৰ বাবে ঘৰে ঘৰে যাব এতিয়া বিএলও মৃত ব্যক্তিৰ তথ্য সংগ্ৰহ কৰিব বিএলওৱে এটা অসমত আৰম্ভ হ'ল নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ দিব লৈছো পৰৱৰ্তী ৰাতিপুৱাৰ ব্ৰেকিং নিউজ বিটিচিৰ সচিবালয়ৰ আক্ৰমণৰ আঁৰত কোন কোন আছে জানে এতিয়া হাগ্ৰামা মহিলাৰীয়ে দিব লৈছো এটা ব্ৰেকিং আপডেট খঙত টিলিঙা তোলা হৈ আছে হাগ্ৰামা শনিবাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱক লৈ উত্তাল প্ৰতিবাদ হৈছিল কোকৰাঝাৰত প্ৰতিবাদকাৰীয়ে বিটিচিৰ সচিবালয়ত প্ৰৱেশ কৰি লংকা কাণ্ড সংঘটিত কৰিছিল ভাঙি পেলাইছিল সচিবালয় আজবাব চকী বেঞ্চ তাৰ পাছতেই দেওবাৰে এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামাই কয় শনিবাৰে সংঘটিত সচিবালয়ৰ আক্ৰমণৰ আঁৰত আছে ইউপিপিএলৰ এপছু এটা বিটিচিৰ নিৰ্বাচনত পৰাজয় হৈ এনে নাটক কৰা বুলি তেওঁক মন্তব্য কৰে লগতে তেওঁ অভিযোগ কৰে যে তেওঁক হত্যা কৰিব বিচাৰি আছে একাংশই জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ ওপৰতো মন্তব্য কৰি হাগ্ৰামাই কয় এই সন্দৰ্ভত তেওঁৰ সৈতে কোনো আলোচনা কৰা হোৱা নাছিল পৰৱৰ্তী খবৰ ৰৈ বিনালে এমাহত এতিয়া কিমান উপাৰ্জন কৰিছে জানিলে আপুনি আচৰিত হৈ পৰিব দিব লৈছে এটা অতিকৈ ভাল খবৰ 31 অক্টোবৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালে মুক্তিৰ দিনৰ পৰাই ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰিছিল অগণন দৰ্শকে আজি সম্পূৰ্ণ হ'ল ছবিখনৰ মুক্তি পোৱাৰ এমাহ যোৱা এটা মাহত ৰৈ বিনালে নামৰ জুবিনৰ অন্তিমখন ছবিয়ে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰিলে বক্স অফিচত এটা ছুপাৰ ডুপাৰ হিট ৰূপে পৰিগণিত হৈছে এই ছবিখন এটা মাহত ছবিখনে সংগ্ৰহ কৰা ধনৰ পৰিণাম 32.50 কোটি টকা ইয়াৰ পূৰ্বে কোনো অসমীয়া ছবিয়ে ইমান টকা উপাৰ্জন কৰাৰ উদাহৰণ নাই গড় হিচাপত প্ৰতিদিনে 1 কোটিতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ল জুবিনৰ অন্তিমখন ছবিয়ে এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈ আছে এই ছবিখন পৰৱৰ্তী খবৰ শ্যাম কানু আৰু সিদ্ধাৰ্থৰ আন এক বিপদ এইবাৰ জেলতেই ইডিৰ মাৰাথন জেৰাৰ সন্মুখীন জুবিনৰ হত্যাৰ অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থ
দিব লৈছে এটা ব্ৰেকিং আপডেট বিপদ বাঢ়ি আছে জুবিন হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু হিৰাৰ্থ শৰ্মা বাক্সাৰ কাৰাগাৰ ভিতৰতেই এন চমেন ডাইৰেক্টৰ দলৰ জেৰাৰ সন্মুখীন শ্যামকানু মহন্ত আৰু হিৰাৰ্থ শৰ্মা জুবিন গাৰ্গ হত্যাৰ লগতে অৰ্থনৈতিক অপৰাধৰ গোচৰতো অভিযুক্ত দুয়ো চিআইডিয়ে বিশেষ তদন্তকাৰী দলৰ লগতে এনএফ চমেন্ট ডাইৰেক্টৰে চলাইছে এটা গোচৰৰ তদন্ত প্ৰথমবাৰৰ বাবে জেলত উপস্থিত হৈ গৈ এনএফ চমেন্ট ডাইৰেক্টৰ জেৰা চলাই জুবিন হত্যাৰ দুই অভিযুক্তক উল্লেখ্য যে 19 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত ৰহস্যজনক মৃত্যু আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পিছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিৰাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ পৰৱৰ্তী সময়ত এটা দুয়োৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল চিআইডি আৰু এছআইটিয়ে দিব লৈছো পৰৱৰ্তী খবৰ জনজাতিকৰণৰ প্ৰতিবেদনত বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি নহয় চিচিটোৱাক আলোচনাৰ বাবে আমন্ত্ৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা জনগোষ্ঠীক জনজাতিকৰণ দিলে বৰ্তমান জনজাতিৰ তিলমানো ক্ষতি নাই জনজাতিকৰণৰ বিৰোধিতা কৰা চিচিটোৱাৰ আলোচনাৰ বাবে আমন্ত্ৰণ কৰা হৈছে প্ৰথমে মন্ত্ৰী গোট আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি হোৱা নাই প্ৰতিবেদনখন ভালদৰে পঢ়িলে বুজিলে শংকা নোহোৱা হ'ব বৰ্তমানৰ জনজাতিয়ে বিচৰাই কৰা হৈছে নিবিচৰা কৰা নাই প্ৰতিবেদনক লৈ যদি কিবা সমস্যা আছে কংগ্ৰেছে প্ৰস্তাৱ দিব পাৰে ইমান ডাঙৰ প্ৰতিবেদন দুই এটা জেগাত প্ৰতিবাদ হ'ব পাৰে এটা জনজাতিকৰণ বিৰোধিতা কৰা চিচিটোৱাক আলোচনাৰ বাবে আমন্ত্ৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে মন্ত্ৰী গোট আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব এই আলোচনা পৰৱৰ্তী খবৰ কংগ্ৰেছৰ অৱস্থা এটা মেকুৰীৰ দৰে যিফালে ভজা মাছ দেখে সেইফালে যায় কংগ্ৰেছক মুকলিকৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ অৱস্থা এটা মেকুৰীৰ দৰে যিফালে ভজা মাছ দেখে সেইফালে যায় এবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়াওক কংগ্ৰেছৰ প্ৰস্তাৱ আমাতকৈ ভাল হলে বিনা চৰ্তেই মানি ল'ম অন্যথা আমাৰ প্ৰস্তাৱেই ভাল বুলি মানি ল'ব লাগিব কংগ্ৰেছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুকলিকৈ প্ৰত্যাহ্বান ট্ৰাইবেল সংঘকো সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ট্ৰাইবেল সংঘৰ লগত 20 বাৰ আলোচনাত বহিছো তেওঁলোকে কোৱা মতে সকলো কৰিছো তথাপিও কিয় আন্দোলন কৰিছে মই বুজা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ অৱস্থা এটা মেকুৰীৰ দৰে যিফালে ভজা মাছ দেখে সেইফালে যায় বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খান জীয়াই আছেনে ইমৰান খান জীৱিতৰ প্ৰমাণ বিচাৰি জ্বলিছে এতিয়া পাকিস্তান গৃহযুদ্ধত বিধ্বস্ত এতিয়া পাকিস্তান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ জীৱিতৰ প্ৰমাণ বিচাৰি প্ৰতিবাদ ইমৰান খানৰ পুত্ৰই বিচাৰিলে জীৱিত প্ৰমাণ বিগত 1.5 মাহ ধৰি কাৰাগাৰটো কোনেও দেখা নাই ইমৰানক পৰিয়ালৰ লগতে অধিবক্তাকো লগ ধৰিবলৈ দিয়া নাই ইমৰানক শেহতীয়া পৰ্যায়ত ইমৰান খান জীৱিত থকাৰ সদৰি এগৰাকী আইনজ্ঞই ইমৰান খানৰ ওপৰত চৰকাৰৰ সেনাই বলপূৰ্বক বান্ধি দিছে চুক্তি ইমৰান খানক চৰকাৰে পাকিস্তান এৰাৰ চৰ্ত বান্ধি দিয়াৰ অভিযোগ এটা ৰাজনৈতিক ক্ষেত্ৰতো ত্যাগ কৰিব লাগিব ইমৰান খানে ইমৰান খানক এতিয়া বলপূৰ্বক এনে শাস্তিৰ বিৰুদ্ধে ওলাই আহিছে পিটিআই পাকিস্তানৰ তেহৰিকে ইনসাফ দলৰ মুৰব্বী ইমৰান খান পিটিআই দলৰ পৰা বিগত সময়ছোৱাত ৰাজনীতিত প্ৰৱেশ কৰিছিল খানে ইমৰান খানৰ জনপ্ৰিয়তাৰ প্ৰতি শংকিত হৈছে বৰ্তমান চৰকাৰ আৰু সেনা ইমৰান খানৰ চৰকাৰ আহিলে ভাবুকি আহিব আসিম মুনিৰ জীৱনলৈ এটা প্ৰধানমন্ত্ৰী শাহৱাজ শ্বৰীফো হ'ব পাৰে ক্ষমতা তুচ্ছ গৃহযুদ্ধত এটা বিধ্বস্ত হৈ পৰিছে পাকিস্তান পৰৱৰ্তী খবৰ সাৱধান হওক এতিয়া অসমবাসী ভয়ংকৰভাৱে বাঢ়িছে এতিয়া HIV আক্ৰান্তৰ সংখ্যা 10,000লৈ বৃদ্ধি হৈছে HIV আক্ৰান্তৰ সংখ্যা HIVৰ কবলত পৰিছে এতিয়া 500ৰো অধিক শিশু
দিব লৈছে এটা ব্ৰেকিং আপডেট ভয়ংকৰভাৱে বাঢ়িছে এতিয়া HIV আক্ৰান্তৰ সংখ্যা মেঘালয়ত 10,000কৈ বৃদ্ধি পালে HIV আক্ৰান্তৰ সংখ্যা HIVৰ কবলত এতিয়া 500ৰ শিশু উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে HIVৰ আক্ৰান্তৰ সংখ্যা সৰহসংখ্যক শিশু অৰ্থনৈতিকভাৱে দুৰ্বল এতিয়া পৰিয়াল জয়ন্তীয়া হিলছত পোৱা গৈছে সৰ্বাধিক HIVৰ আক্ৰান্ত 2030ৰ পূৰ্বে মেঘালয়ক HIV মুক্ত কৰাৰ লক্ষ্য এতিয়া MACSৰ দ্ৰুতগতিত চলাই আছে সজাগতামূলক অভিযান 1 ডিচেম্বৰত উলিওৱা হ'ব বাইক ৰেলীও মুখ্য অতিথিৰ ৰূপে উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী দিব লৈছো পৰৱৰ্তী খবৰ উত্তপ্ত কোকৰাঝাৰত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা লংকাকাণ্ডৰ পিছতেই সিদ্ধান্ত লয়ে নিয়ম ভংগ কৰিলে BNSৰ অধীনত লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা দিব লৈছে এটা ব্ৰেকিং নিউজ উত্তপ্ত এতিয়া কোকৰাঝাৰত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা জনজাতিকৰণৰ বিৰোধিতাৰে লংকাকাণ্ডৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কোকৰাঝাৰত জাৰি কৰা হৈছে 163 ধাৰা 13টাকৈ কঠোৰ নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ অনিৰ্দিষ্ট কাললৈ নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনে নিয়ম ভংগ কৰিলে BNSৰ অধীনত লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা উত্তপ্ত কোকৰাঝাৰত এতিয়া জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা দিব লৈছো পৰৱৰ্তী খবৰ 18 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে আনিলে বিশেষ আইন পূৰ্বৰ দৰে চলাব নোৱাৰিব এতিয়া হোৱাটছআপ দিব লৈছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ ৰোধিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত 28 নৱেম্বৰত জাৰি কৰিলে বিশেষ জাননী নিষ্ক্ৰিয় সিম কাৰ্ড ব্যৱহাৰ কৰি চলাব নোৱাৰিব এতিয়া হোৱাটছআপৰ সমান্তৰালত চলাব নোৱাৰিব টেলিগ্ৰাম চাইবাৰ অপৰাধ ৰোধৰ বাবে 2024ত আনিছিল এই বিশেষ আইন সেই আইনক এতিয়া নৱীকৰণ কৰি 28 নৱেম্বৰত জাৰি কৰিলে নিৰ্দেশনাৱলী দেশত বৃদ্ধি পাই আছে চাইবাৰ অপৰাধ ৰোধিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত দিব লৈছো পৰৱৰ্তী খবৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতেই জনজাতি বিচাৰি এটা হুংকাৰ কলিতা জনগোষ্ঠীৰ 22 ডিচেম্বৰৰ ভিতৰত জনজাতি দিয়ক নহলে 26ৰ নিৰ্বাচনত দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ দিব লৈছো এটা ব্ৰেকিং আপডেট জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰে প্ৰতিবেদন দাখিলৰ পাছতেই এতিয়া জনজাতিৰ দাবী কলিতা জনগোষ্ঠীৰ 22 ডিচেম্বৰ ভিতৰত জনজাতি লাগে কলিতা জনগোষ্ঠীক শিক্ষা চাকৰি ব্যৱসায় আৰু ৰাজনীতিত 18% সংৰক্ষণ লাগে জনগোষ্ঠীটোক এটা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত 135খন আসন সংৰক্ষণ লাগে অসমৰ সকলো ঠাইতেই ভূমি অধিকাৰ নিশ্চিত কৰাৰ দাবী জনাই কলিতা জনগোষ্ঠীয়ে দাবী পূৰণ নকৰিলে 26ত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে এই জনগোষ্ঠীৰ অন্তৰ্গত প্ৰতিগৰাকী জনপ্ৰতিনিধিক লোৱাৰ হুংকাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন এতিয়া দাখিল কৰা হৈছে